জনজাতিকৰণৰ দাবীত আদিবাসী ছাত্ৰ সন্থাই বিশ্বনাথ কপাইছে উত্তাল কৰিছে বিশ্বনাথ প্ৰতিবাদত বিশ্বনাথত তীব্ৰ কাৰ্যসূচী গ্ৰহণ কৰিলে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে হুংকাৰ প্ৰদান কৰিলে আৰু বিশ্বনাথত কেনেদৰে হুংকাৰ দিছে বিশ্বনাথৰ পৰা কেনেদৰে আদিবাসী ছাত্ৰ সন্থাই হুংকাৰ দিছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে এয়া হৈছে আদিবাসী ছাত্ৰ সন্থাৰ হুংকাৰ জনজাতিকৰণৰ দাবী একেটা সময়তে চাহ শ্ৰমিকৰ মজুৰি 551 টকালৈ বৃদ্ধি কৰাৰ দাবী আৰু এয়া হৈছে আদিবাসী ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ We want ST. We want late butter. Under the bill, when you go to otherwise, have to contact the board. Otherwise, have to contact the board. No ST, no rest. Otherwise, have to contact the board. Otherwise, long leg. Asa long leg. We want ST. We want late butter. আদিবাসী ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আৰু বিভিন্ন জাতীয় দল সংগঠন সমাজৰ সহযোগত আয়োজন কৰা আমি বিশাল গণ সমাৱেশ সৰ্বপ্ৰথমতে আদিবাসী ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিৰ তৰফৰ পৰা আমি অসম চৰকাৰ তথা মুখ্যমন্ত্ৰীগৰাকীক অশেষ ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ যিহেতু আদিবাসী ছাত্ৰ সন্থা দীৰ্ঘজনীয়া যি দাবী আছিলে চাহ শ্ৰমিকৰ মজুৰি মাটি পাট্টা আৰু জনজাতিকৰণ ইতিমধ্যে আমি গম পোৱা মতে ভূমি মাটি পাট্টা প্ৰদান কৰিছে দীৰ্ঘজনীয়া দাবী আজি আমাৰ ভূমিৰ সমস্যা আমি ভূমিহীন হৈ আছিলোঁ এতিয়া আমাক অসম চৰকাৰে যি প্ৰদান কৰিলে ভূমি গতিকে আমি অশেষ ধন্যবাদ জনাইছোঁ অসম চৰকাৰৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আৰু লগতে আমাৰ দুটাকৈ আৰু দাবী আছে জনজাতিকৰণ অনুসূচিত জাতিকৰণ লগতে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি লৈ গতিকে অতি শীঘ্ৰে আমি দাবী জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যদি এটা কৰি দিব পাৰিছে আৰু দুটা কিয় ৰখি আছে গতিকে অতি শীঘ্ৰে 2026 চনৰ নিৰ্বাচনৰ আগমুহূৰ্তত যদি আমাৰ জনজাতিকৰণ আৰু লগতে আমাৰ চাহ শ্ৰমিকৰ মজুৰি যদি বৃদ্ধি নকৰে কিন্তু অন্যথা কিন্তু আদিবাসী ছাত্ৰ সন্থাই এনেধৰণে প্ৰতিবাদ কৰিব আৰু গোটেই অল অসমতে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি আপোনালোকৰ গণমাধ্যমৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আমি সকীয়াই দিছোঁ আজি আদিবাসী ছাত্ৰ সন্থা যি বিশ্বনাথ জিলা সমিতিৰ পৰা আজি গণসংকাৰ যিটো আমি আজি পাতিছে হয় আমি আশা কৰিছিলোঁ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা যে আদিবাসীসকলক জনজাতিকৰণ যিটো আমি যেনেকৈ আশা কৰিছিলোঁ এনেকুৱা অসম চৰকাৰ ঘোষণা কৰিব বুলি কিন্তু আমি যেটো প্ৰতিবেদনত পঠাইছে যেটো আমি যেটো দেখিবলৈ পাইছো ভি আৰু পি আজি আমাক কি দিব বিচাৰি আছে অসম চৰকাৰ নিজে নাজানে আজি আমাৰ যদি গণতান্ত্ৰিক অধিকাৰ না থাকে ৰাজনৈতিক অধিকাৰ না থাকে আমাৰ যদি শিক্ষাধিকাৰ অধিকাৰ না থাকে আমাৰ যদি মাটিৰ অধিকাৰ না থাকে আমি তাতে এসটি লৈ কিনে কি কৰিম আজি যেনেকুৱা ধৰণত আমি এই জনজাতিকৰণ আশা কৰিছিলো অসম চৰকাৰক আমি ধন্যবাদ দিছো প্ৰতিবাদ দিছে যেটো প্ৰতিবেদন পঠাইছে আমি মাটি পাট্টা বাগানৰ দিছে ধন্যবাদ দিছো কিন্তু বাগানে বস্তিত যিবিলাক মানুহ আছে ফৰেষ্টৰীৰে যিবিলাক মানুহ আছে যিবিলাক আজিলৈকে হয়তো বহুত হাজাৰ আমি 1 কৰোৰ বুলি আদিবাসী কৰি আছো আজি 3 লাখ মিনিমাম 3 লাখ মানুহক যদি পাট্টা দিয়ে 80 লাখ মানুহ কত কি কৰিব এটো আমাৰ অসম চৰকাৰক আমাক কোৱেশ্চন থাকিলে আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি স্পষ্টভাৱে কৈছো মাননীয় মুখ্যমন্ত্ৰী আপোনাৰ ওপৰত আস্থা বিশ্বাস আছে আপনি যেনেকৈ প্ৰধানমন্ত্ৰী আমাক 2000 চনত কৈ গৈছিল জনজাতিকৰণ মই 6 মাহৰ ভিতৰত কৰি দিম বুলি কিছু কৈছিল কিন্তু আজি এসটি দিয়া টাইমত আপুনি নানান ধৰণৰ আইন বনাই আছে আপোনালোকে আমাৰ আদিবাসীসকল আমাৰ আদিবাসীসকলৰ 2.1ত লিখা আছে স্পষ্টভাৱে আদিবাসীসকলক জনজাতিকৰণ মই দিম বুলি কিন্তু আজি আপুনি তাতে স্বাক্ষৰ কৰি আহিছে আপুনি তাতে